হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে তোমালোকৰ এইচএছ আৰু এইচএছএলচি এক্সামৰ যিটো ইংলিছ পেপাৰ গ'ল, সেই ইংলিছ পেপাৰত তোমালোকৰ গ্ৰেছ মাৰ্ক দি পাছ কৰা দিব নে নাই, সেই বিষয়ত আমি আলোচনা কৰিম। কৰাৰ আগতে কোনোবাই যদি আমাৰ চেনেলখনত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। তোমালোকে নিশ্চয় গম পাইছা এইবাৰ এইচএছ আৰু এইচএছএলচিৰ ইংলিছ পেপাৰখনৰ বিষয়ে যে পেপাৰখন বহুত টান হৈছে। 70% ষ্টুডেণ্টে কৈ আছে যে এইবাৰ আমি ইংলিছ এক্সামত ফেইল কৰিম, ইংলিছ এক্সামখন বহুত টান আহিছে, ডাইৰেক্ট কুৱেশ্যন অহা নাই। তো এই ডাইৰেক্ট কুৱেশ্যন অহা নাই, গ্ৰেছ মাৰ্ক দিব নে নাই, তো সেইবোৰৰ কথা লৈ বহুত ষ্টুডেণ্টে চিন্তিত হৈ আছে আৰু ইমান লাখ লাখ ষ্টুডেণ্টৰ ভৱিষ্যতৰ ওপৰত এটা কুৱেশ্যন পৰি আছে যে এইবাৰ যদি আমি ইংলিছত ফেইল কৰোঁ বা এইচএছএলচি বা এইচএছত ফেইল কৰোঁ তেনেহ'লে আমাৰ জীৱনৰ কি হ'ব বা আমি কেনেকৈ পঢ়া লিখা কৰিম, আমি ইয়াতে পঢ়া লিখা বাদ দিব লাগে, বহুত কুৱেশ্যন এৰাইজ হৈছে। তো এইটো বিষয়ত আমাৰ সেৱাৰ ফালৰ পৰা কিবা এটা কৰিবৰ কাৰণে মানে কিবা এটা গ্ৰেছ মাৰ্ক দিব বা কিবা সেই ফালৰ পৰা কোনো ধৰণৰ কোনো নটিচ দিয়া হোৱা নাই যে ষ্টুডেণ্টসকলক ইমান গ্ৰেছ মাৰ্ক দিব বা ইমানখিনি গ্ৰেছ মাৰ্ক পালে ষ্টুডেণ্ট বা ইমানখিনি 70% ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়াৰ যোগে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা দেখা পোৱা গৈছে যে এইবাৰ ইংলিছ ভাল হোৱা নাই, ইংলিছত ফেইল কৰিম, কিছুমানে কৈ আছে গ্ৰেছ মাৰ্ক লাগে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাকী যিকেইটা এক্সাম আছে সেইকেইটা এক্সামলৈ ধ্যান দিয়া। এইচএছএলচি ষ্টুডেণ্টেও ছেইম কথা কোৱা দেখা যায় আছে যে আমাৰ ইংলিছখন বেয়া হৈছে, কোনো কুৱেশ্যন কমন পৰা নাই, কুৱেশ্যন পেপাৰ টান হৈছে, ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ কথা কোৱা দেখা গৈছে। তো ছাত্ৰ ছাত্ৰীসকল ইংলিছত গ্ৰেছ মাৰ্ক দিব বুলি দাবী উত্থাপন কৰি আছে। ছাত্ৰ ছাত্ৰীসকলে মেইন সিহঁতৰ কি ইংলিছত গ্ৰেছ মাৰ্ক লাগে, কিন্তু এই বিষয়ত আমাৰ সেৱাৰ ফালৰ পৰা কোনো ধৰণৰ মাত মতা নাই। এই বিষয়টোত লৈ সেৱাৰ ফালৰ পৰা মাত নমতাৰ কাৰণ এটাই আছে যে আগৰ পৰা চলি আহিছে যে কোনো এজন ছাত্ৰ ছাত্ৰীয়ে যদি ইংলিছ বা যিকোনো পেপাৰতে অলপ বেয়া মাৰ্ক পায় বা এক্সামখন বেয়া হয়, বাকী এক্সাম যদি ভাল হয় তো সিহঁতে সেই মাৰ্কবোৰ কেৰি কৰিব, মানে ভাল হোৱা ছাবজেক্টৰ পৰা 1 মাৰ্ক বা 2 মাৰ্ক কেৰি কৰি আনি সেই যিকেইটা বেয়া হোৱা ছাবজেক্ট আছে তাত লৈ এড কৰি দিব আৰু গ্ৰেছ মাৰ্ক হিচাপে তেওঁলোকে পাছ কৰি যাব। তাইলে সেৱাৰ ফালৰ পৰা গ্ৰেছ মাৰ্ক দিয়া হয়, কিন্তু তোমালোকে বাকী কেইটা ছাবজেক্টত ভাল মাৰ্ক পাব লাগিব। মেইন কথা হ'ল এইটোৱেই, যদি তোমালোকৰ বাকী এক্সাম কেইটা ইংলিছৰ দৰে বেয়া হয় তেন্তে তোমালোকে কিন্তু পাছ কৰাৰ বেছি সম্ভাৱনা নাথাকে। বাট যদি তোমালোকৰ বাকী কেইটা ছাবজেক্ট বেয়া হোৱা নাই তেনেহ'লে তোমালোকৰ কোনো টেনশ্যন নাই, আৰামছে পাছ কৰি যাবা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা নিশ্চয় গম পাইছা যে আমাৰ সেৱাৰ বৰ্ডৰ পৰা এতিয়া আৰু সেই আগৰ দৰে ছেইম কুৱেশ্যন, কমন কুৱেশ্যন, কিতাপৰ পৰা উঠাই দিয়া কুৱেশ্যন, সেইবিলাক কিন্তু পেটাৰ্ণ চেঞ্জ হৈ আছে লাহে লাহে। বিকজ তোমালোকে ইংলিছ এক্সামখন দি নিশ্চয় গম পাইছা যে ইংলিছ এক্সামৰ কেনেকুৱা কুৱেশ্যন পেপাৰ আহিল। এই টোটেল কুৱেশ্যন পেপাৰটোৱে কনচেপশ্যন, এইচএছ কি এইচএছএলচি কি, দুটাৰ মাজত দুটা এক্সামতে মানে তোমালোকৰ ইংলিছ পেপাৰটো একদম 100% কনচেপশ্যন, ডাইৰেক্ট কুৱেশ্যন নাই। তো ষ্টুডেণ্ট তোমালোকে ডাইৰেক্ট কুৱেশ্যন দিয়া বুলি আশা কৰি বহি নাথাকিবা। এতিয়াৰ সময়ত ডাইৰেক্ট কুৱেশ্যন দিয়াই নাই, তোমালোকে বাকী এক্সাম কেইটাৰ কাৰণে বি কেয়াৰফুল যে ডাইৰেক্ট কুৱেশ্যন আহিব, এইটো কৰি যাম, সেইবিলাক কিন্তু এতিয়ালৈকে যদি ভাবি আছা তেন্তে ষ্টুডেণ্ট তোমালোকৰ কিন্তু মানে এক্সাম বেয়া হোৱাৰ বহুত চান্স আছে। তোমালোকে কনচেপচুৱেল হোৱা, এই মেইন টেক্সট বুক পৰা যিমান নলেজ গেইন কৰিব পাৰা সেইখিনি গেইন কৰা। মেইন টেক্সট বুক যদি তোমালোকে ভাল কৰি থৰলি পঢ়ি যোৱা তেন্তে তোমালোকে কিন্তু কোনেও যিমান কনচেপচুৱেল দিয়ক, যিমান যি দিয়ক, তোমালোকে কিন্তু আৰামছে পাছ কৰি দিবা। তো ছাত্ৰ ছাত্ৰীসকল এই কথাটো ধ্যান ৰাখিবা যে তোমালোকে স্মাৰ্ট হোৱাৰ এতিয়া টাইম আহি গ'ল। এতিয়াও যদি তোমালোকে স্মাৰ্ট নাই, যদি ভাবিছোঁ যে কিতাপ পঢ়ি ডাইৰেক্ট মেইন কুৱেশ্যন আহিব সেই লিখি তোমালোকে পৰীক্ষাত ভাল মাৰ্ক পাবা, এইটো কিন্তু এতিয়াৰ সময়ত নহয়। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু তোমালোকে মেইন কথাটোলৈ গুৰুত্ব সহকাৰে মন দিবা যে সেৱাৰ ফালৰ পৰা কোনো ধৰণৰ গ্ৰেছ মাৰ্ক দিব বা ইমান মাৰ্ক দি পাছ কৰা দিম এনেকুৱা কোনো নটিফিকেশ্যন নাই। তো তোমালোকে মিছামিছি বেলেগ কথাৰ ওপৰত ভিত্তি কৰিব নালাগে। তোমালোকে মাথো নেক্সট অসমীয়া এক্সাম আছে তোমালোকৰ এইচএছএলচি ষ্টুডেণ্টৰ, তো সেই এক্সামলৈ মন দিয়া। ধন্যবাদ।